আজিৰ এই ভিডিঅ'টিত NIMS এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ 2021-22 চনৰ কুৱেশ্যন পেপাৰখনৰ মেণ্টেল এবিলিটি টেষ্টৰ কুৱেশ্যন নম্বৰ 32ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে মনোযোগেৰে চাবা। কুৱেশ্যন নম্বৰ 32 চোৱাচোন কি দিছে, ইফ a equal to 1 ACE equal to 9 then ART equal to what? অৰ্থাৎ যদি a equal to 1 হয় ACE equal to 9 হয় তেন্তে ART কিমান হ'ব আমাক সুধিছে। অপচন এ আছিল 10, অপচন বি আছিল 39, অপচন সি আছিল 29 আৰু অপচন নম্বৰ ডি আছিল 38। এতিয়া এই অপচন কেইটাৰ পৰা কোনটো শুদ্ধ হ'ব আমি বাছিব লাগে, উলিয়াব লাগে। এতিয়া চোৱা, ইফ a equal to 1 অৰ্থাৎ যদি আমি a ক 1 বুলি ধৰি লওঁ, b ক 2 বুলি ধৰি লওঁ, এনেকুৱা ধৰণে আমাক আনসাৰটো উলিয়াবলৈ কৈছে। AC equal to যদি 9 হয়, এতিয়া তোমালোকে a ক 1 b ক 2 এনেকৈ জেডলৈকে 26 বুলি ধৰি ল'বা, ঠিক আছে। y 25 নম্বৰত আছে। গতিকে এনেধৰণে যদি আমি চাওঁ ACE ইকুৱেল কিমান দিয়া আছে, আমাক 9 দিছে। গতিকে তোমালোকে চোৱাচোন a কিমান নম্বৰত আছে, চোৱা a আছে 1 নম্বৰত, হয়নে? গতিকে 1 লিখি ল'লোঁ আমি। নেক্সট আছে কি, c আছে। c কিমান নম্বৰত আছে তোমালোকে চোৱাচোন, c আছে এইটো 3 নম্বৰত, গতিকে c ত আমি 3 লিখি ল'লোঁ। আৰু আমাক কি দিছে চোৱা, ই দিছে, হয়নে? গতিকে ইটো তোমালোকে লিখি লোৱা। ই কিমান নম্বৰত আছে তোমালোকে চোৱা, ই আছে 5 নম্বৰত। গতিকে এইখিনি আমি যদি যোগ কৰি দিওঁ কিমান পাম চাওঁ আহাচোন, 5 3 8, 8 1 কিমান হ'ব 9। গতিকে AC ইকুৱেল টু কিমান হৈছে 9। ঠিক একেধৰণে আমি ART উলিয়াম, ঠিক আছে। ART উলিয়াম কিমান পাওঁ আমি চাম। a চোৱা কিমান নম্বৰত আছে, a আছে 1 নম্বৰত, গতিকে চোৱা লিখি লোৱা 1 বুলি। নেক্সট চোৱা r আছে, r টো তোমালোকে ইয়াতে চোৱা, এতিয়া r ক'ত আছে চোৱা, r চোৱা এইটো 18 নম্বৰত আছে, গতিকে r টো লিখিব লাগিব আমি 18 নম্বৰত, ঠিক আছে। 18 নম্বৰত r আছে। নেক্সট আৰু কি আছে চোৱা, t আছে, হয়নে? t লিখা তোমালোকে। t টো কিমান নম্বৰত আছে তোমালোকে চোৱাচোন, তোমালোকে যদি ভালদৰে চোৱা t আছে ইয়াতে 20 নম্বৰত, ঠিক আছে। t কিমান নম্বৰত আছে, 20 নম্বৰত। এতিয়া আমি কি কৰিব লাগিব, এইখিনি যোগ কৰি দিব লাগিব, যিহেতু ইয়াতে যোগ কৰি 9 পোৱা গৈছিল। এইখিনি যোগ কৰি কিমান পাওঁ আমি চাওঁ আহা, 20, হয়নে? 20 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 30, 30 ৰ লগত 8 যোগ কৰিলে হ'ব 38, 38 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 39, 30 কিমান হ'ব 9। এতিয়া অপচনসমূহত চোৱা, অপচন এ আছিল 10, এইটো অপচন কেনসেল। অপচন সি আছিল 29, এইটো অপচন কেনসেল। অপচন ডি আছিল 38, এইটো অপচনো কেনসেল। অপচন বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেধৰণে আমি এই কুৱেশ্যনসমূহৰ আনসাৰসমূহ উলিয়াব লাগিব। যদি তোমালোকে কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ বুজি পালা, তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনোৱা। লগতে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো তোমালোকে ডাউনলোড কৰি লোৱা, তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 33, ইফ CAT ইকুৱেল টু 12 দেন MAN ইকুৱেল টু হোৱাট? অৰ্থাৎ যদি CAT 12 হয় তেনেহ'লে MAN কিমান হ'ব সুধিছে। অপচন এ আছিলে 14, অপচন বিত আছিলে 24, অপচন চিত আছিলে 16 আৰু অপচন নম্বৰ ডিত আছিলে 15। এতিয়া আমি CAT নো কেনেকৈ 12 হ'ল সেয়া আমি বিচাৰিব লাগিব। গতিকে আমি লিখি ল'লোঁ যে C কিমান নম্বৰত আছে চোৱা, C আছে আমাৰ 3 নম্বৰত, 3 লিখি ল'লোঁ 3, হয়নে? নেক্সট A আছে, A টো তোমালোকে জানা A 1 নম্বৰত থাকিব। নেক্সট আৰু কি আছে, T আছে, T কিমান নম্বৰত আছে তোমালোকে চোৱাচোন, T আছে চোৱা ইয়াতে 20 নম্বৰত, গতিকে ইয়াতে লিখি লোৱা। এতিয়া এইখিনি যোগ কৰা, 20 21 হ'ব, 21 3 কিমান হ'ব 24। ইয়াত কিন্তু 12 হে আছে, হয়নে? এতিয়া 24 ৰ পৰা কেনেকৈ 12 পাব পাৰোঁ, 24 ৰ যদি আধা উলিয়াও, হাফ উলিয়াও, হয়নে? তোমালোকে চোৱাচোন, চোৱা হাফ উলিয়াও, 24 ৰ আধা কিমান পাম চোৱা, 2 ৰে 24 কিমান বাৰ যাব, 2 1 গুণ 2, 2 2 গুণ 4, 12 1 গুণ কিমান পালোঁ আমি 12 পালোঁ। অৰ্থাৎ 24 যদি আমি 2 ৰে হৰণ কৰি দিওঁ কিমান পাম 12 পাম, ঠিক আছে। ঠিক একেধৰণে আমি MAN উলিয়াবলৈ চেষ্টা কৰোঁ আহা। MAN থকা M টো কিমান নম্বৰত আছে এতিয়া চেক কৰা তোমালোকে। M টো তোমালোকে চোৱা, M আছে আমাৰ 13 নম্বৰত, গতিকে 13 আমি লিখি ল'লোঁ ধুনীয়াকৈ। নেক্সট তোমালোকে চোৱা A কিমান নম্বৰত আছে, A আছে 1 নম্বৰত, ঠিক আছে, A 1 নম্বৰত আছে। নেক্সট আৰু কি আছে চোৱা N টো কিমান নম্বৰত আছে, N আছে তোমালোকে চোৱা 14 নম্বৰত, ঠিক আছে। N 14 নম্বৰত আছে। গোটেইখিনি যোগ কৰি দিম এতিয়া, ঠিক আছে। 4 1 5, 5 3 হৈ গ'ল 8 আৰু 1 1 হৈ গ'ল 2, কিমান পালোঁ আমি 28 পালোঁ।
এতিয়া একে ধৰণে ইয়াত যেহেতু 24 আধা আমি 12 পালো এতিয়া 28 আধা আমি উলিয়াবলৈ চেষ্টা কৰো আহা হাফ ইনটু 28 2 এৰে কটা কটি যাব 2 1 গুণ 2 আৰু 2 4 গুণ কিমান হ'ব 8 অৰ্থাৎ 2 ৰ লগত 14 গুণ কৰিলে 28 পোৱা যায় গতিকে আমি কিমান পালো 14 পালো ঠিক আছে 14 পালো গতিকে অপচন চোৱা বি 24 আছে এটো ক্যান্সেল অপচন সি 16 আছে এটো ক্যান্সেল অপচন ডি 15 আছে এটো ক্যান্সেল অপচন এ টু হ'ব ইয়াৰে কারেক্ট আনসার আশা কৰিছো কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি বুজি পোৱাত অসুবিধা হৈছে দুই তিনিবাৰ ৰিপিট কৰি ভিডিওটো চাবা তেতিয়া তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা এতিয়া চোৱা নেক্সট কুৱেশ্যনটি অৰ্থাৎ কুৱেশ্যন নম্বৰ 34 ইফ ASH A equal 79 then বিনয় ভূষণ equal to অৰ্থাৎ ASH A যদি 79 হয় তেতিয়া হলে বিনয় ভূষণ কিমান হ'ব আমাক উলিয়াবলৈ কৈছে অপচন এ আছিল 211 অপচন বি আছিল 200 অপচন সি আছিল 144 অপচন নম্বৰ ডি আছিল 180 এতিয়া কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰিম চাও আহা এতিয়া চোৱা আমি যদি আগৰ কেইটাৰ নিচিনাকৈ কৰিবলৈ চেষ্টা কৰো এ চোৱা এ আছে আমাৰ 1 নম্বৰত এস তোমালোকে চোৱা এস আছে ইয়াতে চোৱা 19 নম্বৰত এস আছে হয়নে এস আছে 19 নম্বৰত নেক্সট তোমালোকে যদি হে চোৱা এইচ কিমান নম্বৰত আছে চোৱাচোন এইচ ইয়াতে আছে চোৱা এইচ টু ইয়াতে 8 নম্বৰত আছে গতিকে 8 লিখি ললো নেক্সট আৰু এ আছে হয়নে এ টু আকৌ কিমান নম্বৰত হ'ব 1 নম্বৰত এইখিনি যদি আমি যোগ কৰো 19 একে 20 হ'ব 20 এ 28 হ'ব 28 এ কিমান হ'ব 29 হ'ব তোমালোকে যোগ কৰি চাবা এতিয়া 29 ৰ পৰা এই অপচন 4 ৰ পৰা অনুপাতটো কিবা কৰি মিলাব পাৰিম নে আমি চাব লাগিব যোগ বিয়োগ পূৰণ হৰণ স্কয়াৰ বৰ্গ দি উলিয়াই হয়নে কিউ বাতি উলিয়াই আমি গোটেইখিনি যদি চাও তেতিয়া কিন্তু আমি এর আনসারটো উলিয়াব এনেকে নোৱাৰিম ঠিক আছে আমি ইয়াতে এটা বেলেগ পদ্ধতি ইউজ কৰিব লাগিব এতিয়া চোৱা আমি তোমালোকে যদি ভালদৰে চোৱা আমি a1 বুলি ধৰিছো হয়নে কিন্তু এইখিনি যদি আমি উল্টা হৈ ধৰো যেনে z2 26 নম্বৰ আছে যেটাও যদি আমি 1 বুলি ধৰো y2 এনেকে 3 4 অৰ্থাৎ উল্টাকৈ যদি আমি ধৰি লও তেতিয়া হয়তো আমাৰ আনসারটো মিলিব ঠিক আছে এনেকে আমি মিলাবলৈ চেষ্টা কৰো আহাচোন কি জানি আমাৰ আনসারটো ধুনীয়াকৈ মিলি যায় চোৱা ধুনীয়াকৈ মই উল্টাই লিখি ললো z ৰ পৰা এনেকে এবাৰ আমি a টো 26 নম্বৰত ললো ঠিক আছে উল্টা হৈ আমি ধৰি ললো এতিয়া আমি আনসারটো উলিয়াবলৈ চেষ্টা কৰো আহা এতিয়া চোৱা যদি আমি এনেকে উল্টা হৈ যেটো লিখিলো a টো কিমান নম্বৰত আছে চোৱা a উল্টাকৈ ধৰিলে আমাৰ 26 নম্বৰত আছে এটো 26 লিখি ললো আমি ঠিক আছে নেক্সট s টো তোমালোকে চোৱা s কিমান নম্বৰত আছে s যদি তোমালোকে ইয়াত ভালদৰে চোৱা 8 নম্বৰত s হ'ব ঠিক আছে 8 ত লিখি লোৱা নেক্সট ওয়া h আছে h কিমান নম্বৰত আছে তোমালোকে চোৱাচোন h আছে ইয়াতে 19 নম্বৰত 19 লিখি লোৱা তোমালোকে তাৰ পিছত আৰু কি আছে চোৱা আৰু পিছত আকৌ আছে a ঠিক আছে a কিমান নম্বৰত আছে 26 নম্বৰত এতিয়া এইখিনি আমি ধুনীয়াকৈ যোগ কৰো আহাচোন 28 হ'ব 14 ৰ লগত যদি আমি 9 যোগ কৰো হ'ব 23 ৰ লগত 6 যোগ কৰিলে 23 এ 6 কিমান হ'ব 29 হ'ব 29 ৰ 9 হাতে গল 2 2 একে 3 3 দিয়ে 5 5 ৰ লগত 2 যোগ কৰিলে হ'ব 7 গতিকে চোৱা ASH এ আমাৰ 79 ধুনীয়াকৈ মিলি গল এটা ঠিক একে পদ্ধতি ইউজ কৰি আমি বিনয় ভূষণটো উলিয়াবলৈ চেষ্টা কৰো আহা ইয়াতে চোৱা কি আছে ভি আছে ভি কিমান নম্বৰত আছে তোমালোকে চোৱা ভি আছে 5 নম্বৰত ঠিক আছে ভি 5 নম্বৰত আছে নেক্সট চোৱা কি আছে আই ঠিক আছে আই কিমান নম্বৰত আছে তোমালোকে এতিয়া চোৱা আই ইয়াতে আছে তোমালোকে চোৱা ভালদৰে আই আছে চোৱা 18 নম্বৰত আছে ঠিক আছে আই 18 নম্বৰত তে 18 লিখি লোৱা তোমালোকে ধুনীয়াকৈ নেক্সট চোৱা এন আছে এন কিমান নম্বৰত আছে চোৱা এন আছে আমাৰ তোমালোকে চোৱাচোন এন আছে আমাৰ 13 নম্বৰত গতে 13 লিখি ললো আমি 13 ঠিক আছে নেক্সট চোৱা আৰু কি আছে a আছে a কিমান নম্বৰত আছে চোৱা 26 নম্বৰত আছে আৰু কি আছে y কিমান নম্বৰ নেক্সট চোৱা y কিমান নম্বৰত আছে y আছে আমাৰ 2 নম্বৰত ঠিক আছে গোটেইখিনি তোমালোকে যোগ কৰি চাবা যোগ কৰিলে তোমালোকে পাবা 64 নেক্সট তোমালোকে চোৱা এটা ভূষণ শব্দটো লৈ গল হয়নে বিনয় ভূষণ একেলগে আছিল গতে ভূষণৰ বি তোমালোকে চোৱা বি আছে কিমান নম্বৰত তোমালোকে চোৱা বি আছে 25 নম্বৰত গতে 25 লিখা ঠিক আছে নেক্সট ওয়া h কিমান নম্বৰ আছে তোমালোকে চোৱা h আছে 19 নম্বৰত চোৱা 19 লিখা ইয়াতে 19
নেক্সট চোৱা ইউ আছে নহয় ইউ কিমান নম্বৰত আছে চোৱা ইউ আছে 6 নম্বৰত ইউটো তোমালোকে চোৱা ইউ আছে 6 নম্বৰত ঠিক আছে দে 6 লিখা ইয়াতে তাৰপিছত চোৱা নেক্সট এছ আছে এছ কিমান নম্বৰত আছে চোৱা এছ আছে 8 নম্বৰত ঠিক আছে 8 লিখা নেক্সট আকৌ চোৱা এইচ আছে এইচ আকৌ চোৱা এইচটো আমি লিখিলোঁ আগতে 19 নম্বৰত আছে আৰু চোৱাৰ প্ৰয়োজন নাই 19 লিখি দিলেই হ'ল নেক্সট চোৱা তাৰপিছত কি আছে এ আছে হয়নে এ কিমান নম্বৰত আছে চোৱা 26 নম্বৰত আছে 26 লিখিলোঁ নেক্সট চোৱা শেষত ৰৈ গ'ল এন এন কিমান নম্বৰত আছে এনটো আছে ইয়াতে 13 নম্বৰত গতিকে 13 আমি লিখি ল'লোঁ এতিয়া গোটেইখিনি কি কৰিম আমি যোগ কৰিম ঠিক আছে 25 তাৰপিছত 19 6 8 এইখিনি তোমালোকে যোগ কৰিব লাগিব ঠিক আছে কি আছিলে চোৱা 25 আছে প্ৰথমতে তাৰপিছত আছে চোৱা নেক্সট 19 আছে তাৰপিছত আছে 6 তাৰপিছত আছে 8 নেক্সট আছে ইয়াতে 19 নেক্সট আছে আকৌ 26 নেক্সট আছে ইয়াতে 13 টোটেল আমি কিমান পালো তোমালোকে চোৱাচোন গোটেইখিনি যোগ কৰি চাবা 116 পাবা এইখিনিৰ পৰা যোগ কৰিলে ঠিক আছে এতিয়া তোমালোকে চোৱা বিনয় আৰু ভূষণ দুটা ৱাৰ্ড একেলগে আছে বিনয় ৱাৰ্ডটোৰ পৰা আমি পালো 64 ভূষণৰ পৰা আমি পালো 116 এতিয়া 116 ৰ লগত 64 টো এতিয়া প্লাস কৰি দিয়া অৰ্থাৎ যোগ কৰি দিয়া 6 4 10 শূন্য হ'ব হাতে গ'ল 1 6 1 7 হাতে থকা একটো যোগ কৰিলে হ'ব 8 আৰু ইয়াতে হ'ল 1 কিমান পালো আমি 180 পালো এতিয়া অপচনবোৰলৈ মন কৰা অপচন এ 180 আছে জানো নাই অপচন বি আছে জানো নাই অপচন সি আছে জানো নাই অপচন নাম্বাৰ ডি আছে 180 গতিকে এনেদৰে যদি আমি মিলাও অপচন নাম্বাৰ ডি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এনে ধৰণে আমি ইয়াৰে আনসাৰবোৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব এইখিনি আছিল আজিৰ এই ভিডিও যদি এই ভিডিওসমূহ চাই ভাল পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলক জনাবলৈ নাপাহৰিবা যাতে তেওঁলোকে উপকৃত হ'ব